জুৰিয়াত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা অনুজ্ঞাপত্ৰ নাই অধিকাংশ চালকৰ জুৰিয়াত নগাবন্ধাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হয় ঘন কুঁৱলীৰ বাবে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰিজাউল হক নামৰ বাইক আৰোহীজন আহত যুৱকজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে ৰিজাউল নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন যুৱকজন নগাঁৱৰ পৰা নিজ গৃহ খুটিৰ পাৰলৈ গৈ আছিল ৰিজাউল হক নামৰ বাইক আৰোহীজন অনুজ্ঞাপত্ৰবিহীন এনে বাইক চালকৰ দৌৰাত্মৰ বাবে জুৰিয়াত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা পিছে এনে অনুজ্ঞাপত্ৰবিহীন বাইক চালকক নাকি লগাব পাৰিবনে আৰক্ষী প্ৰশাসনে সেয়া সময়তহে লক্ষণীয় হ'ব ৰাতিপুৱা মই দেখিছোঁ কৰি আছে ছুটি পাই বুলি কৈছে বজাৰ ওচৰত পিছত বাৰী খাইছিলে বাৰী খাই পেলাই কৰিছে কোনফালে আহি আছিলে ল'ৰাটো কাণৰফালে আহি আছে নগাঁৱৰ পৰা আহি আছে জুৰিয়ালৈ যাব জুৰিয়া না ছুটি পাৰ যাব বোলে আচ্ছা তাৰপিছত আহি পেলাই চাইছোঁ মতে কৰি আছে অকলে অকলে মানুহ নাই এইটো ল'ৰা নগাঁৱৰ পৰা আহিছিলে গাড়ীটো বেছি স্পীড আছিলে নিজে নিজে আহিছে গাড়ীটো কণ্ট্ৰল কৰা পৰা নাই সেইটো কাৰণে দলঙত লাগি গৈছে লাগি পেলাই নিজে নিজে পৰিছে নিজে নিজেই ইয়াত পৰি আছিলে আমি দৌৰি আহিছোঁ আহি পেলাই উঠাইছোঁ মানুহ চবি আহিছে জুৰিয়াৰ পৰা আবুল খাইৰৰ ৰিপৰ্ট দৈনিক টাইম